বহু মেধাৱী ছাত্ৰ ছাত্ৰী থাকে যিসকলৰ পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক এটা টিউচনৰ যোগাৰ কৰি দিব নোৱাৰে অৰ্থৰ অভাৱত বহু মেধাৱী শিক্ষাৰ্থী এনে টিউচনৰ পৰা বঞ্চিত হ'বলগীয়া হয় শিক্ষাৰ্থী শিক্ষিত যুৱকৰ বাবে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰূপায়ণ কৰিবলৈ গৈ আছে এখন বিশেষ আঁচনি মেট্ৰিক আৰু স্নাতক উত্তীৰ্ণ যুৱকৰ বাবে ৰাজ্য চৰকাৰে বিশেষ আঁচনি আনিছে যিসকলে মেট্ৰিক দিব সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া টিউচনৰ বাবে ধনৰ কথা চিন্তা কৰিব নালাগে টিউচন ফিজ এতিয়াৰ পৰা আপোনাৰ মামাই দিব এটা ভাল খবৰ অত্যন্ত ভাল খবৰ আমি জনাব বিচাৰিছো আপোনালোকক শিক্ষাৰ্থীক টিউচনৰ ফিজলৈকে দিব মুখ্যমন্ত্ৰী দশম শ্ৰেণীৰ ছাত্ৰৰ টিউচনৰ বাবদ প্ৰতিমাহে ৩০০ টকাকৈ আপুনি লাভ কৰিব মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক মাহে ৩০০ টকাকৈ দিয়া হ'ব ৬টা মাহৰ বাবে মেট্ৰিক দিবলগীয়া শিক্ষাৰ্থীয়ে এই ৩০০ টকা পাই থাকিব ৬ মাহ টিউচন মামাই দিব শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি থকাৰ সময়টো চৰকাৰে সাহায্য দিব স্নাতক উত্তীৰ্ণ যুৱকক মাহে ২৫০০ টকাকৈ দিব চৰকাৰে যদি আপুনি স্নাতক উত্তীৰ্ণ মাহে ২৫০০ টকাকৈ পাব এবছৰৰ বাবে প্ৰতিমাহে ডিগ্ৰীধাৰী নিবনুৱাই পাব ২৫০০ টকাকৈ এটা বছৰৰ বাবে শিক্ষাৰ্থীক টিউচন ফিজলৈকে দিয়াৰ কথা চিন্তা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব লৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া লৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ লৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই ৩০০কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন লৰা ছোৱালী অলপ শিক্ষিত লৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটৰ বেংক একাউণ্টত মই ৩০০ টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে লৰা ছোৱালীকেইটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যদি আগতকৈ ভাল হ'ব নে নাই এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো হয়নে নহয় অলপ ডাঙৰ কৰি হয়তো ক'ব আজি এটা আচ্ছা প্ৰথমতে মোক এটা কথা কওক ভাত খাই আহিছে নাই আজি নাই খোৱা আমা ছোৱালীবিলাককহে নিযুত মইনা দিলে ল'ৰাবিলাকক কিয় একো নিদিয়ে হিউ এটা ভেজাল এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা BA BSc পাছ কৰিব এক বছৰতেতো চাকৰি বাকৰি নাপায় ইণ্টাৰভিউ দিব লাগে ঘূৰি ফুৰিব লাগে দেউতাক মাকৰ পৰাও টকা খুজিব লাজ কৰে যে ডিগ্ৰী পাছ কৰিলো এটা দেউতাক মাৰ পৰানো কেনেকৈ টকা খুজো এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ দি থাকিম প্ৰত্যেক মাহত